প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত ঠিকাদাৰে নিৰ্মাণ কৰা ঘৰৰ দেৱাল ভাঙি শিশুৰ মৃত্যু। বিশ্বনাথত চাঞ্চল্য। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী বালিচাং আৰক্ষী চকীৰ অন্তৰ্গত চেলাইখাটি গাঁও পঞ্চায়তত সংঘটিত হৈছে এক কৰুণ ঘটনা। এতিয়া ৮ বছৰীয়া শিশু নিজ ঘৰত খেলি থকা অৱস্থাতে দেৱাল ভাঙি শোকাবহভাৱে মৃত্যু হয়। মৃত শিশুটি সন্দীপ ধানোৱাৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সমগ্ৰ পঞ্চায়তৰ লগতে ভুক্তভোগী তথা চালাইখাটি গাঁৱৰ বাপ্তিছ ধানোৱাৰ নামৰ লোকজনৰ গৃহ নিৰ্মাণ চলি আছে আৰু এই নিৰ্মাণ কাৰ্য হিতাধিকাৰীৰ পৰিৱৰ্তে ঠিকাদাৰেহে নিৰ্মাণ কৰিছে। ইতিমধ্যে বাপ্তিছ ধানোৱাৰ গৃহ নিৰ্মাণ প্ৰায় ৯০% কামেই প্ৰায় সম্পূৰ্ণ হৈছে। কিন্তু যোৱাকালি বিয়লি তাৰ মাজতে নিৰ্মাণ চলি থকা ঘৰখনত সংঘটিত হ'ল এক শোকাবহ ঘটনা। ঘৰত অভিভাৱক নথকা সময়ত ঘৰখনৰ ৮ বছৰীয়া পুত্ৰ সন্দীপ ধানোৱাৰ খেলি থকা সময়তে হঠাৎ ঘৰখনৰ দেৱাল খহি পৰে শিশুটিৰ দেহত। ফলত শিশুটি ঘটনাস্থলীতে মৃত্যু হয় যদিও শিশুটিৰ পৰিয়ালে বিশ্বনাথ চাৰিআলিৰ অসামৰিক চিকিৎসালয়লৈ লৈ আনে। কিন্তু চিকিৎসকে শিশুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। অভিভাৱক তথা স্থানীয় লোকে উক্ত ঘটনাৰ সঠিক তদন্ত বিচাৰিছে। মই কোৱা হিচাপত মানে কি লিণ্টাৰটো ইমানটো জাম কৰা ২ সপ্তাহৰ পিছত কেনেকৈ পৰিলে হেৰি চকটটো সেইটোৱে লাগে আমাক। মানে কোনে বনাইছিলে? এইটো দেৱেশ্বৰ চাওতালে বনাইছিলে। তেওঁ কোন হয়? তাৰ ককাই হয়, মোৰ এইটো ভাই হয়, তাৰ ককাই হয়। মই পঞ্চায়তৰ কি হয়? মানে বৰ্তমান মই পঞ্চায়তত মই কাম নকৰোঁ। নহয়, দেৱেশ্বৰ পঞ্চায়তৰ কোন হয়? পঞ্চায়তৰ এইটো কোন হয় মানে লেম্বানী কৰ্মী। তেওঁ মানে দলিং হাউচটো বনাই আছে আপোনাৰ? হয়। মানে কি হৈছিলে, মই পথাৰত ওলাই গ'লোঁ, পোৱালিকেইটা ঘৰত আছিলে। তাৰপিছত হেৰি কি কয় চৌকটটো আৰু ৱালটো পুৰিলে। আজি নহয় লিংটাৰলৈকে পাই গৈছিলে, মানে ২ সপ্তাহ বেছি হৈ গ'ল। এই কিবা হেৰিটো পুৰি পেলাইহে পোৱালিটো লাগিলে। আপোনাৰ নিজৰ ঘৰ আছে? আপোনাৰ ল'ৰা? মোৰ নিজৰ ল'ৰা। মোৰ নিজৰ নাম? মই বাপ্তিছ ধানোৱাৰ। বাপ্তিছ ধানোৱাৰ। ঘৰ ক'ত? ঘৰ হৈছে চিলাইঘাটি। বালিচাং চিলাইঘাটি? বালিচাং চিলাইঘাটি। ঘটনাটো ভালকৈ কওকচোন, মানে কেনেকৈ হ'ল? মানে কেনেকৈ হ'ল, পোৱালিকেইটা ইফালে আছিলে, ৱালটো নিজে পুৰিলে, পোৱালিটোক লাগিলে। নতুন ৱাল নে পুৰণা? আৰু নতুন বনাইছিলে? বনাইছিলে। দলিং হাউচ এইটো মোদী পাইছিলে, মোদী দিছিলে এইটোৱে আৰু। আচ্ছা, এই দলিং হাউচ যোনটো বনাই হৈছে কেতিয়া হ'ল এইটো? 2টা মানত হৈছে। আজি? আজি। এতিয়া ক'ত আহিছে? এতিয়া নিউজ ডেস্ক ৰিপোৰ্ট, নিয়মীয়া খবৰ।